हेलो बंधु बान्धवीসকল আপুনি যদি ফেসবুকত কাম কৰে আপুনি যদি এটা ক্ৰিয়েটৰ তেন্তে আপোনাৰ লোকৰ কাৰণে এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো মই ফেসবুকৰ বিষয়ে য'ত নেকি মই কেনেকৈ ভিউজ আৰু এংগেজমেন্ট বঢ়াব পাৰে তাৰ বিষয়ে কৈছো সৰু এটা ভিডিঅ' হয় আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব আৰু বহুতখিনি তেনেকুৱা সেটিং আছে কিন্তু তাৰ বিষয়ে আমি পাছত আকৌ মই ভিডিঅ' বনাম বা জানিম সৰুকৈ জনাটো ভাল স্টেপ বাই স্টেপ তেন্তে হলে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই লওক বহুতখিনি শিকিব পাৰিব যদি কোনোবাই জানে যদি ডাঙৰ ক্ৰিয়েটৰ হয় তেন্তে নাচালেও হ'ল কিন্তু মোৰ নিচিনা সৰু বা এই মাত্ৰ আৰম্ভ কৰা সকলে এই ভিডিঅ'টো চালে বেছি ইনফৰমেশ্যন পাব গতিকে ভিডিঅ'টো আপোনালোকে চাই লওক প্ৰথমতে ফেসবুকটো ওপেন কৰি ল'ব তিনটা লাইন আছে এই তিনটা লাইনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত ওপেন হৈ যাব য'ত ওপৰত লিখা আছে ইয়াত সেটিং বুলি এই সেটিংত ক্লিক কৰি দিব সেটিংত ক্লিক কৰাৰ পাছত ইয়াত দেখিব ইয়াত বহুতখিনি সেটিং আছে কিন্তু এইবিলাকৰ বিষয়ে আমি লাহে লাহে জানিম সকলোখিনি একেলগতে কৰি দিলে মানে বুজিবলৈ সহজ নহয় গতিকে গোটেইখিনি আমি লাহে লাহে আৰু মই ভিডিঅ' বনাই থাকিম কিন্তু প্ৰথমতে আমাৰ ভিডিঅ' বা ৰিলছ বা ফটোত কেনেকৈ ভিউজ বাঢ়িব বা এংগেজ বাঢ়িব তাৰ বিষয়ে আজি কৰিম ইয়াত যে আপোনালোকে দেখিছে মিডিয়া বুলি আছে এই মিডিয়া বুলি অপশ্যনতে ক্লিক কৰিব লাগিব তাৰপাছত ইয়াত দেখিছে ওপেন হৈ গ'ল সবতকৈ ওপৰত দেখিব পাৰিছে যে ভিডিঅ' কোৱালিটিটো অপটিমাইজ বুলি আছে এই অপটিমাইজতে সদায় ৰাখিব লাগে যদি আপোনালোকৰ নাই তেন্তে এইটো অপটিমাইজ কৰি দিয়ক তাৰপিছত সেকেণ্ডত দেখিছে এটা ডাটা সেভাৰ বুলি আছে এইটোত কিন্তু কেতিয়াও টিক নথব দেই এইটো 40% লেছ আপোনাৰ ডাটা হেৰি হয় কিন্তু ডাটা লেছ হোৱাৰ কাৰণে আপোনাৰ ৰিলছ কোৱালিটি আৰু ফটো কোৱালিটিটো কম হৈ যাব পাৰে সেইকাৰণে কেতিয়াও এইটো টিক নকৰিব তাৰপিছত অকণমান তলত আহিব তলত অহাৰ পাছত দেখিছে ইয়াতে অটো প্লে ইন ফিড এণ্ড ষ্টৰিজ আছে মেইন বস্তুটো ইয়াতে আছে ইয়াত আপোনালোকে দেখিছে এতিয়া নেভাৰ হৈ আছে মই কৰি থৈছোঁ আগতীয়াকৈ কিন্তু কিছুমানৰ ইয়াত থাকে মোবাইল ডাটা আৰু ৱাইফাইত টিক হৈ থাকে এইটো টিক হৈ আছে যদি আপোনালোকে এইটো নেভাৰত কৰি ল'ব তাৰপিছতে ইয়াত দেখিবলৈ পাইছে তলত ভিডিঅ' ষ্টাৰ্ট উইথ চাউণ্ড বুলি এইটো অনে থাকিব পাৰে নহ'লে অন কৰি দিয়ক নাই যদি তাৰপিছতে ইয়াতে দেখিছে 3D ফটো মোশ্যন ৰিডিউচ 3D ফটো মোশ্যন এইটো অন কৰি দিব তাৰপিছতে মেইনটো হ'ল এলৱেজ শ্বেয়াৰ ৰিলছ টু ষ্টৰিজ এইটো হয় ইম্পৰ্টেণ্ট আৰু এইটো অন কৰি থ'ব এইটো এইটো আপোনাৰ ফটোৰ কাৰণে হয় তাৰপিছতে এইটো হ'ল ষ্টৰীৰ কাৰণে যেতিয়া আপুনি ৰিলছ দিব বা ফটো দিব তেতিয়া আপুনি দিয়াৰ লগে লগে মিডিয়াৰ লগে লগে ষ্টৰীটো যাব কিছুমান মানুহে মিডিয়া নাচায় ষ্টৰী চাই ভাল পায় তেওঁলোকে ষ্টৰী চাওঁতে আপোনাৰ ষ্টৰী চাব ষ্টৰীত অকণমান দেখি পেলাই ভাল লাগিলে মানে তাৰপিছতে তলত আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এইকাৰণে ষ্টৰী আৰু মিডিয়া দুটাতে থকাটো একেবাৰে প্ৰয়োজন এইকাৰণে এইটো এলৱেজ অন কৰি থ'ব যাতে আপোনালোকে ৰিলছ আপলোড কৰাৰ লগে লগে ষ্টৰীটো গুচি যায় অট'মেটিকলি তলত দেখিছে এইটো সাউণ্ড ইন এপ এইটো অনে আছে চাগে অন নাই যদি অন কৰি ল'ব এইটো অনে থাকিব নহ'লে সাউণ্ড নাহে তাৰপিছত তলত কেইটামান দিয়া আছে ইয়াৰ বিষয়ে আমি পাছতে ভাবিম আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিলে যদি লাইক এটা কৰি দিব তাৰপিছত শ্বেয়াৰো কৰি দিব যাতে আনেও গম পায় আৰু যদি এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকক লাগে মই এনেকুৱা বনাই থাকোঁ ফেচবুকৰ বিষয়ে আপোনালোকে কমেণ্ট কৰিও সুধিব পাৰে নহ'লে মানে আকৌ ভিডিঅ' কণ্টিনিউ আপোনালোকে পাই থাকিব গতিকে আপোনালোকে যদি ইমানতে ৰাখিলোঁ আকৌ নেক্সট বেলেগ ভিডিঅ' এটা লৈ পেলাই আহিম তেওঁলোকে ধন্যবাদ